in this chapter we will see to determine the rate of change of quantity, the rate of change of quantities. Next we will see equation of normal and tangent to a curve at a point next we will see whether function is increasing or decreasing, whether the function is increasing or decreasing. Next we will see approximate value of quantities. Next we will see maxima and minima of a function. First we will discuss rate of change of quantity. প্রথমত আমি চাম rate of change of quantity, rate of change of quantities. ইয়াৰ বিষয়ে আমি অলৰেডি ফিজিক্সত পাইছোঁ, কিন্তু ইয়াৰ আমি একচুৱেলি মেথামেটিক্সৰ এপ্লিকেশ্যনটো কি সেইটোহে আমি জানো, ডিৰাইভেটিভৰ আমাৰ এপ্লিকেশ্যন কি হ'ব সেইটোহে আমি চাম। ইয়াতে আমি যদি চাওঁ যে যিকোনো এটা চাৰ্কুল যদি লওঁ, সাপোজ এইটো এটা চাৰ্কুল ৰেডিয়াছ আছে r, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এৰিয়া অফ এ চাৰ্কুল কি হয়, এৰিয়া অফ চাৰ্কুল এ ইকুৱেল টু পাই r স্কুৱেৰ। ৰেট অফ চেঞ্জ অফ এৰিয়া মানে কি বুজায়, the rate of change of যদি আমি ৰেডিয়াছটো বঢ়াই দিওঁ, if we increase radius then area of a circle will be also increased, মানে যদি আমি ৰেডিয়াছটো বঢ়াই দিওঁ তেতিয়াহ'লে আমাৰ চাৰ্কুলৰ এৰিয়াটো কি হ'ব, বাঢ়িব। সেইটোকে আমি কি বুলি কওঁ, ৰেট অফ চেঞ্জ অফ এৰিয়া। এইটোক আমি কেনেকৈ ডিনোট কৰিম, যে ৰেট অফ চেঞ্জ অফ এৰিয়া, ৰেট অফ চেঞ্জ অফ ৰেডিয়াছ, মানে ৰেডিয়াছ বাঢ়িলে কি হ'ব, আমাৰ এৰিয়াটো বাঢ়িব। ঠিক সেইদৰে আমি আগতে পাইছিলোঁ, যদি কওঁ আমি dv/dt তেতিয়াহ'লে আমাক কি পাইছিলোঁ, আমি এচিলাৰেশ্যন। ঠিক সেইদৰে আমি ভেলচিটি ইকুৱেল টু কি পাইছিলোঁ, ds/dt, সেইবোৰ আমাৰ ইউজ হৈছিলে ফিজিক্সত। এতিয়া আমি আৰু এটা বস্তু চাব পাৰোঁ যে যদি চাৰ্কুলেটাৰ এৰিয়া বাঢ়ি আছে, কি হৈ আছে, যদি চাৰ্কুলটোৰ এৰিয়া বাঢ়ি আছে ডেট মিনছ দুটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিছে। কেনেকুৱা, dA/dr বাঢ়িব লাগিব, মানে dA বাঢ়িব যদি dr বাঢ়ে, আৰু এটা আছে আমি যদি কওঁ dA বাঢ়িব যদি dt বাঢ়ে। যিমান টাইম বাঢ়ি যাব সিমানে এৰিয়াটো আমাৰ বাঢ়িব, ডিপেণ্ড হ'ব পাৰে টাইমৰ ওপৰতো। ঠিক সেইদৰে এইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ, একচুৱেলিটো এৰিয়াটো বাঢ়ে কাৰ কাৰণে, dr কাৰণে। আকৌ ৰেডিয়াছটো বাঢ়িলে, যেতিয়া ৰেডিয়াছ বাঢ়িব তেতিয়াতো টাইম দৰকাৰ হ'ব, সেইকাৰণে dr/dt। ইয়াক আমি আৰু এটা শব্দত কি বুলি কওঁ, চেইন ৰুল। আমি অলৰেডি ডিৰাইভেটিভত শিকিছোঁ চেইন ৰুল। এইটোৱে মানে এৰিয়াটো যদি আমি উইথ ৰেচপেক্ট টু টাইম ডিৰাইভ কৰোঁ তেতিয়াহ'লে dA/dr ইনটু dr/dt, কাৰণ এৰিয়াটো টাইমৰ ৰেচপেক্টত কি নহয়, চেঞ্জ নহয় ডাইৰেক্টলি, এৰিয়াটো ৰেডিয়াছৰ ৰেচপেক্টত চেঞ্জ হ'ব। আকৌ ৰেডিয়াছটো কাৰ ৰেচপেক্টত চেঞ্জ হৈ আছে, টাইমৰ ৰেচপেক্টত, মানে আমি এতিয়া দুটা পালোঁ।
সেইকাৰণে আমি কওঁ যে ৰেট অফ চেঞ্জ অফ কোৱান্টিটি, মানে ৰেট অফ চেঞ্জ অফ কোৱান্টিটি বুলি ক'লে আমি কি বুজি পাওঁ, ইয়াত আমি এনেকুৱাকৈ লিখিব পাৰোঁ ৰেট অফ চেঞ্জ অফ কোৱান্টিটি এনি কোৱান্টিটি আৰু পেৰামিটাৰ। যেনেকুৱা পেৰামিটাৰটো কেনেকুৱা হৈছে, এবাৰ আমাৰ কি হৈছে আৰ হৈছে, এবাৰ কি হৈছে টি হৈছে, এবাৰ আমাৰ আৰ। ৰেট অফ চেঞ্জ অফ এৰিয়া মানে কি ডি এ বাই ডি আৰ। ডেট মিনছ এইটো মানে কি বুজাই আছে, চেঞ্জ ইন এৰিয়া, ইয়াতে কি কৈছে চেঞ্জ ইন ৰেডিয়াছ। ইয়াৰ মিনিংটো আমাৰ এনেকুৱা হয়, যিকোনো কোৱান্টিটি আমাৰ সদায় টাইমৰ ৰেচপেক্টত হ'বই। সেইকাৰণে যদি আমি লিখিব পাৰোঁ, অৰ আমি এনেকুৱাকৈ লিখিব পাৰোঁ চেঞ্জ ইন কোৱান্টিটি চেঞ্জ ইন টাইম ইকুৱেল টু কি লিখিব পাৰোঁ, ডি কিউ বাই ডি কি হ'ব পি। কাৰণ এই কোৱান্টিটিটো কাৰ ওপৰত ডিপেণ্ড কৰিব, যেনেকৈ ইয়াতে এৰিয়াটো কাৰ ওপৰত ডিপেণ্ড কৰে আৰৰ ওপৰত, ঠিক সেইদৰে কোৱান্টিটিটো পেৰামিটাৰৰ ওপৰত ডিপেণ্ড কৰিব, আৰু এই পেৰামিটাৰটো কাৰ ওপৰত ডিপেণ্ড কৰিব, এইটো আমাৰ টাইমৰ ওপৰত। তেতিয়াহ'লে আমি কি ক'ব পাৰিম, চেঞ্জ ইন পেৰামিটাৰ পাৰ ইউনিট চেঞ্জ ইন টাইম। এইটোক আমি এনেকুৱাকৈ লিখোঁ। আমি এটা এক্সাম্পল ল'লে আমি ৰেট অফ চেঞ্জ অফ এৰিয়া উইথ ৰেচপেক্ট টু কি কৈছে ৰেডিয়াছ, মানে আমাক ওলাব লাগে ডি এ বাই ডি কি ওলাব লাগে ডি আৰ, ডি এ বাই আমাৰ ডি আৰ ওলাব লাগে। এতিয়া আমি কি চাম, ইয়াতে প্ৰথম কথা হ'ল ডি এৰিয়াৰ ফৰ্মুলা কি আছিলে, এনি চাৰ্কুলাৰ এৰিয়া হ'ল পাই আৰ স্কুৱাৰ। যদি আমি ইয়াত ডিফাৰেঞ্চিয়েট কৰোঁ তেতিয়াহ'লে কি পাম, পাইটো আমাৰ কনষ্টেণ্ট, সেইকাৰণে বাহিৰত আহিব 2r। ডেট মিনছ আমি লিখিব পাৰোঁ 2 পাই ইনটু আৰ। কিন্তু কেতিয়া কথা কৈছে, হুৱেন আৰ ইকুৱেল টু 3 চেণ্টিমিটাৰ। ডেট মিনছ আমাৰ কি হ'ব, ডি এ বাই ডি আৰ কিমান হ'ব, যেতিয়া আৰ ইকুৱেল টু 3 চেণ্টিমিটাৰ ইকুৱেল টু হ'ব 2 পাই ইনটু 3, ডেট মিনছ 6 পাই। এৰিয়া অফ এ স্কুৱেৰ আমাৰ কি হয় সদায় সাইড স্কুৱেৰ, ডেট মিনছ or x square, x is the side. Perimeter of a square equal to 4 into side, that means 4x. Next, area of a rectangle equal to x into y. Perimeter of a rectangle is 2 into x plus y, where x denote x equal to length and y is breadth. Third, area of a circle pi r square, where r denotes radius. Circumference of a circle equal to twice pi into r. Next, volume of a cube, volume of a cube equal to a cube. Lateral surface area of a cube, lateral surface area
of a cube equal to 4a square, and total surface area of a cube equal to 6a square. Next 5, volume of sphere of sphere equal to 4 by 3 pi r cube. Surface area of sphere equal to 4 pi r square. Next question is, a stone is dropped into a quiet lake and waves move in a circle at a speed of 4 cm per second. At the instant when the radius of the circular wave is 10 cm, how fast is the enclosed area increasing? ইয়াতে কি কৈছে, যদি আমি এটা ষ্টন মানে এটা পাথৰ যদি আমি কি কৰোঁ লেক এটাত দলিয়াই দিওঁ, তেতিয়াহ'লে কি হয় তাতে ৱেভ ক্ৰিয়েট হয় আৰু সেই ৱেভবোৰ কি কৰিব মুভ কৰিব। ছাপ'জ এনেকুৱা ধৰণৰ যদি আমি এটা ষ্টন এটা লেকত দি দিওঁ, ছাপ'জ দিছ ওৱান ইজ এ লেক, আৰু যদি লেকত আমাৰ কি থাকিব, যদি আমি এটা ষ্টন পেলাই দিওঁ এইটো, তেতিয়াহ'লে কি হ'ব এইটো মুভ হয়, ৱেভবোৰ কি হয় মুভ হয়, এনেকুৱা চাৰ্কুলাৰ মোশ্যনৰ হ'ব, ৱেভবোৰ কি কৰিব মুভ কৰিব। যেতিয়া ৱেভবোৰ মুভ কৰিব তেতিয়া কোৱা আছে যে the circle moves at a speed of 4 cm per second, that means ইয়াৰ ৰেডিয়াছবোৰ কি হৈ আছে বাঢ়ি আছে, মানে ইনষ্টেণ্টেনিয়াছ ৰেডিয়াছ যিটো আছে সেইটোহে আমাৰ কি হৈ আছে বাঢ়ি আছে। ডেট মিনছ আমাক কি দিয়া আছে dr/dt it is given 4 cm per second। তো আমাক কি কৰিব দিছে তাৰপিছত at the instant when the radius of the circular wave is 10 cm, মানে যেতিয়া r equal to 10 cm হ'ব তেতিয়া how fast the enclosed area increasing, মানে area of a circle, মানে how the